সকলোকে নমস্কাৰ জনাইছোঁ মোৰ ইউটিউব ভিডিঅ'লৈকে। আজি মই বনাব লৈছোঁ কাবুলী বুটৰ এটা ৰেচিপি। আপোনালোকে সকলোৱে জানে, তথাপিতো মইনো কেনেকৈ বনাই আছোঁ আপোনালোকে চাওকচোন। আৰু প্ৰথমতে কাবুলী বুটখিনি প্ৰেছাৰ কুকাৰত হুইচেল 4টামান দি লৈছোঁ। তাৰপিছত এনেকৈ নমাই পিনে কেৰাহীত তেল অকণ দিছোঁ। তেলখিনি বেছিকৈ পকিব দিছোঁ, কাৰণ গৰম হ'ব দিছোঁ। যেতিয়া গৰম হ'ব তেতিয়া তেলখিনি গৰম হ'লে আঞ্জাৰ টেষ্টটো বেছি ধুনীয়া হৈ পৰে। গতিকে তাতে মই অকণ পাঁচফোৰণ আৰু পিঁয়াজ দিছোঁ আৰু আদা ৰচুন, আৰু যোনে যেনেকৈ দিয়ে আৰু তাৰপিছত এনেকৈ অকণমান টাইম ভাজি ৰঙা হোৱালৈকে অকণমান ভাজি এনেকৈ বিলাহী দি দিছোঁ আৰু জলকীয়া দিছোঁ। কিছুমানে জলকীয়া বহুত বেছি নাখায়ো, মই ইমান বেছি আচলতে নাখাওঁ। আৰু এনেকৈ অকণমান জলকীয়া দিছোঁ। জলকীয়া দি পিনে যেতিয়া অকণমান সকলোখিনি মিক্স হ'ব, তাৰপিছত কাবুলী বুটখিনি পেলাই দিম তাতে, আৰু মছলা পাতিখিনিও দি দিছোঁ আগতে। আপোনালোকে কোনে কোনে খাই পিনে ভাল পায় ক'ব দেই। মই পনীৰৰ লগত বেছি ভাল পাওঁ, কিন্তু আজি পনীৰ দিয়া নহ'লে, গতিকে আজি এনেকৈ সাধাৰণভাৱেই খালোঁ। ভাল লাগে। তাৰপিছত সেয়া, আৰু আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব আৰু মৰম দি যাব। সকলোৱে ছাপোৰ্ট কৰিব, ভাল লাগিব। আৰু কেনেকুৱা বনাইছোঁ, কি কৰিছোঁ